Hello everyone, how are you all? Hope you are good. I am also good. এয়া বিহুৰ বন্ধ দিছে গাইজ, ঘৰতে আছোঁ। আগতে ইয়াত কাঠৰ টুকুৰাবোৰ আছিল, এয়া কাঠৰ টুকুৰাবোৰ আঁতৰাই দিছে, সেইকাৰণে জাগাখিনি চাফা কৰি ক্লিন কৰি সাৰি পুচি এতিয়া ভাবিছোঁ আমি পাণ ৰুম। যিহেতু আমি দুইটা তামোল পাণ খাওঁ, আপোনালোকে দেখাই পাইছে, সেইকাৰণে পাণ ৰুম বুলি ভাবিছোঁ। সেইকাৰণে সাৰি আছোঁ। সাৰাৰ পিছত আকৌ এয়া মাটিখিনি কি কৰিব লাগিব ন, অকণমান খান্দি দিব লাগিব, কোৰেৰে খান্দিম এতিয়া। এয়া কোৰেৰে খান্দি আছোঁ। খান্দাৰ পিছত পানী দিম গাইজ। পানী দিলে মাটিটো নৰম হৈ যাব, তাৰপিছত অহা কাইলৈ মানত ৰুই দিম পাণ। কষ্ট কৰিলে ফল এদিন পাবই, যত্ন কৰিলে ৰত্ন পায়। কামত লাজ কৰিব নালাগে গাইজ। কামৰ সৰু বৰ নাই। যিকোনো কামকে তুমি যদি পণ বান্ধি লোৱা, সেইটো কামত নিশ্চয় এদিন সফল হ'বা। গতিকে অহংকাৰ কৰিও লাভ নাই, লেবেল দিও লাভ নাই। কৰ্ম কৰি যোৱা, সুফল এদিন দিব। ভগৱানে নিশ্চয় সুফল দিব, আল্লাই ৰহমত দিব। এয়া গাইজ, এইফালে মোৰ চাহেবে গছত পানী দি আছে। এয়া গছবিলাক কেনেকুৱাকৈ আগবাঢ়িছে, লহপহকৈ বাঢ়ি গৈছে। আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব। আপোনালোকৰ মৰম আৰু ভালপোৱাত মোৰ প্ৰফেশ্যনেল ডাচবৰ্ডটো সেউজীয়া হৈ আছে। আগলৈও আশীৰ্বাদ কৰি থাকিব, যাতে মোৰ প্ৰফেশ্যনেল ডাচবৰ্ডটো এনেকুৱা গ্ৰীণ হৈ থাকে। ডিক্ৰিজ যাতে নহয়, ইনক্ৰিজ হৈ থাকে লাহে লাহে, বাই ডিগ্ৰীজ মই যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰে কামনা কৰিলোঁ। থেংক ইউ গাইজ।